প্ৰমোদ বড়ো ডাঙৰীয়া যে মিছলীয়া সেই কথাটো প্ৰমাণ হ'ল আজি। প্ৰমোদ বড়ো ডাঙৰীয়াই ঢাকঢোল বজাই আছে যে আমি ডেভেলপ কৰিছোঁ, আমি ৰাস্তা ঘাট বনাইছোঁ, ইমান কিলোমিটাৰ ৰাস্তা বনাইছোঁ। আপুনি বিশেষকৈ নামনি অঞ্চলত, মাইনৰিটি অঞ্চলত আপুনি ডেভেলপ 0% কৰিছে। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দামপুৰৰ পৰা খুটাবাগৰা অঞ্চলত অহা যিটো ৰাস্তা আপোনালোকে কেনেকৈ যে আহিলে মই গম নাপালোঁ। আমাৰ এই অঞ্চলত যে আপোনালোকে আহিছে সেইকাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছেকেণ্ডলি কথা হ'ল যে ইয়াত বিটিআৰ অঞ্চলত পৰ্বতঝৰাত পৰ্বতঝৰা সমষ্টিৰ অন্তৰ্গত এইটো কয়াৰকান্দি বুলি কোৱা হয়। এই কয়াৰকান্দি অঞ্চল নামনি অঞ্চল। ইয়াত এই নামনি অঞ্চলত বৰ্তমানৰ UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলত একো কাম কৰা নাই। এই অঞ্চলৰ ৰাস্তা ঘাটবিলাকৰ কোনো গুৰুত্ব দিয়া নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই ঢাকঢোল বজাই আছে যে আমি ডেভেলপ কৰিছোঁ, আমি ৰাস্তা ঘাট বনাইছোঁ, ইমান কিলোমিটাৰ ৰাস্তা বনাইছোঁ। আপুনি বিশেষকৈ নামনি অঞ্চলত, মাইনৰিটি অঞ্চলত আপুনি ডেভেলপ 0% কৰিছে। আৰু আপোনালোকৰ কি কয় পৰ্বতঝৰাত যিটো খুটাবাগৰা অঞ্চল, কয়াৰকান্দি অঞ্চল, কাজিগাঁও অঞ্চল, মধাদি অঞ্চল, আপোনাৰ বগৰীবাৰী, জালাবিলা, আপুনি যিমানখিনি নামনি অঞ্চল আছে আপুনি একেবাৰে ব্যৰ্থ হৈছে। আপুনি ইয়াত এটা ৰাস্তা ঘাটো কৰা নাই। আপোনাৰ মানে যিখিনি কৰাৰ মানে দৰকাৰ আছিল UPPL হিচাপে আপোনাৰ ঢাকঢোলৰ কোনো মানে কাম আমি প্ৰতিফলিত হোৱা আমি দেখিবলৈ পোৱা নাই। কি কয় প্ৰমোদ বড়ো ডাঙৰীয়া যে মিছলীয়া সেই কথাটো প্ৰমাণ হ'ল আজি। প্ৰমোদ বড়ো ডাঙৰীয়া আমাক মাতিছিল, আমাক মাতি লৈ কিনি নামনি অঞ্চলৰ কি সমস্যা আছে, কি ৰাস্তা ঘাটকে আদি কৰি স্কুল কলেজকে আদি কৰি এইবিলাক আমাৰ লগত আলোচনা হৈছিল। প্ৰমোদ বড়ো ডাঙৰীয়া আমাক কথা দিছিল, সিদিনা আমাক কথা দিছিল নামনি অঞ্চলৰ কোন ৰাস্তাটো হোৱা নাই বা আমি কৰিব পৰা নাই। সিদিনা আমাক বাৰম্বাৰ কথা দি গৈছিল যে আমি খুব কম সময়ৰ ভিতৰত নামনি অঞ্চলৰ ৰাস্তাবিলাক কৰি দিম। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া যে মিছলীয়া আজিহে প্ৰমাণ পালোঁ, আমাৰ নামনি অঞ্চলৰ ৰাস্তা ঘাটৰ তেওঁ হাতেই দিয়া নাই।